আসলে কি জুবিনদা বিহীন এটা দিনও আমাৰ কাৰণে বৰ মানে অসহ্যকৰ হৈ আছে, অসমবাসীৰ কাৰণে অসহ্যকৰ হৈ আছে। আৰু এটা কথা কওঁ, তেওঁ য'ত আছে তেওঁৰ আত্মা শান্তি পাওক, যিটো আমি ক'ব আচলতে বেয়া লাগে। আজি মই আহিছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত, মই যিমান পাৰোঁ অসমৰ য'ত মাতিছে আৰু য'ত যাব পাৰোঁ তাত মই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৈছোঁ, কিন্তু কাৰ অনুষ্ঠানত গৈছে সেইটো বেছি বেয়া লাগে, কোন ঢুকোৱাৰ অনুষ্ঠানত গৈছে সেইটো বেয়া লাগে, কিন্তু উপায় নাই, নিয়তি বিচাৰ সেইটো মানি ল'বই লাগিব। এটা গান গাইছিল আপোনাৰ একেলগে জুবিনৰ লগত, বাৰিষাৰে বৰষুণ বাৰিষাৰে বান, সেই গানটো আজি গাব নেকি? গাম তেওঁ মোক যথেষ্ট মৰম কৰিছিল, নিজৰ ভাইটিৰ নিচিনা ভাবিছিল, মোৰো তেওঁক দাদাৰ নিচিনা ভাবিছিলোঁ। তো তেওঁক আজি মানে তেওঁৰ স্মৃতিত আজি গাম, আজি গান কেইটামান গান গাম। ন্যায় সন্দৰ্ভত মই সদায় কওঁ এইটো কথা যে কঠোৰতকৈও কঠোৰ হওক মুখ্যমন্ত্ৰী গাঁৱলীয়া আমাৰ সদায়, আৰু বিহুততকৈও বিহিত ব্যৱস্থা দিয়ক, যোন দোষী তাৰমানে হাৰি যাব নালাগে। হয়, আচলতে কি জুবিনদা বিহীন এটা দিনও আমাৰ কাৰণে বৰ মানে অসহ্যকৰ হৈ আছে, অসমবাসীৰ কাৰণে অসহ্যকৰ হৈ আছে। আৰু এটা কথা কওঁ, তেওঁ য'ত আছে তেওঁৰ আত্মা শান্তি পাওক, যিটো আমি ক'ব আচলতে বেয়া লাগে। আজি মই আহিছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত, মই যিমান পাৰোঁ অসমৰ য'ত মাতিছে আৰু য'ত যাব পাৰোঁ তাত মই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৈছোঁ, কিন্তু কাৰ অনুষ্ঠানত গৈছে সেইটো বেছি বেয়া লাগে, কোন ঢুকোৱাৰ অনুষ্ঠানত গৈছে সেইটো বেয়া লাগে, কিন্তু উপায় নাই, নিয়তি বিচাৰ সেইটো মানি ল'বই লাগিব। এটা গান গাইছিল আপোনাৰ একেলগে জুবিনৰ লগত, বাৰিষাৰে বৰষুণ বাৰিষাৰে বান, সেই গানটো আজি গাব নেকি? গাম তেওঁ মোক যথেষ্ট মৰম কৰিছিল, নিজৰ ভাইটিৰ নিচিনা ভাবিছিল, মোৰো তেওঁক দাদাৰ নিচিনা ভাবিছিলোঁ। তো তেওঁক আজি মানে তেওঁৰ স্মৃতিত আজি গাম, আজি গান কেইটামান গান গাম। ন্যায় সন্দৰ্ভত মই সদায় কওঁ এইটো কথা যে কঠোৰতকৈও কঠোৰ হওক মুখ্যমন্ত্ৰী গাঁৱলীয়া আমাৰ সদায়, আৰু বিহুততকৈও বিহিত ব্যৱস্থা দিয়ক, যোন দোষী তাৰমানে হাৰি যাব নালাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।